নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু SSC ফালৰ পৰা পুনৰ চিলেকশ্যন পোষ্ট মুকলি হৈছে, ফ্ৰেছ 13ৰ পোষ্ট হয়। পোষ্টসমূহ পাই 2423টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে মই ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে SSC চিলেকশ্যন পোষ্ট ৰিক্ৰুটমেণ্ট 2025 2423 ফ্ৰেছ 13 পোষ্ট অনলাইন এপ্লাই। যিহেতু 2423টা পোষ্ট মুকলি হৈছে ফেজ 13ৰ SSC চিলেকশ্যন পোষ্ট হয় এইখিনি। এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিব বিচাৰে ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা যিখিনি পোষ্ট মুকলি হৈছে সেই পোষ্টখিনিৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 23/6/2025 তাৰিখলৈকে লাষ্ট ডেটটো আছে। ইয়াতে লিখা আছে ষ্টাফ চিলেকশ্যন কমিশ্যন হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 2423 চিলেকশ্যন পোষ্ট। ইয়াতে 2423টাকৈ পোষ্ট মুকলি হৈছে ফেজ 13। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব। এপ্লাই কৰাৰ লিংক মই ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। যদি আজিলৈকে আপুনি SSC কোনো পোষ্টত এপ্লাই কৰা নাই তেতিয়াহ'লে আপুনি প্ৰথমবাৰ কাৰণে যদি এপ্লাই কৰিছে নতুনকৈ আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব, তাৰপিছতে আপুনি এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ' লাগে মই ৰেজিষ্টাৰ পৰা এপ্লাই কেনেকৈ কৰিব ফুল ভিডিঅ' দিম, কমেণ্ট কৰি জনাব। যদি আপোনালোকক এপ্লাই প্ৰচেছটো ভিডিঅ' লাগে মই জনাই যাম। ইয়াতে নেম অফ পোষ্টটোৰ নাম হৈছে চিলেকশ্যন পোষ্ট। টোটেল পোষ্ট যিহেতু আপোনালোকে গম পাইছে 2423টাকৈ পোষ্ট মুকলি হৈছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। ইয়াতে SCৰ কাৰণে 314টা পোষ্ট আছে, STৰ কাৰণে আছে 148টা পোষ্ট আৰু OBCৰ কাৰণে আছে 561টা পোষ্ট, URৰ কাৰণে আছে 1169টা পোষ্ট আৰু EWSৰ কাৰণে আছে 231টাকৈ পোষ্ট। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব মই সকলো কৈ যাম, ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ। যিহেতু SSC ফালৰ পৰা বহুতে এটা ভাল খবৰ আহিছে। ইয়াতে যিটো প্ৰথম আপোনাৰ মেট্ৰিক লেভেল পোষ্ট হয় সেইটোত আপুনি এপ্লাই কৰিবলৈ হ'লে ক্লাছ 10 অৰ হাইস্কুল পাছ ফ্ৰম এনি ৰিকগনাইজড বৰ্ড ইন ইণ্ডিয়া। আপুনি ভাৰতৰ যিকোনো এখন ৰিকগনাইজড বৰ্ডৰ পৰা ক্লাছ 10 পাছটো কৰিব লাগিব, তেতিয়াহ'লে আপুনি মেট্ৰিক লেভেলৰ পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিটো ইণ্টাৰমিডিয়েট লেভেল পোষ্ট আছে তাত আপোনাৰ 10+2 মানে আপুনি 12 পাছ কৰিব লাগিব সেই পোষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে। লগতে আপোনাৰ যিটো গ্ৰেজুৱেশ্যন লেভেল পোষ্ট আছে তাত আপুনি বেচেলৰ ডিগ্ৰী মানে আপোনাৰ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব সেই পোষ্টসমূহত, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এজ লিমিটটো দিয়া আছে, এজ লিমিট ফৰ এ পাৰ্টিকুলাৰ কেটেগৰী অফ পোষ্ট মেনশ্যন ইন পোষ্ট ডিটেইলছ। ইয়াতে যিটো এজ ইলেকশ্যনটো আপোনালোকে পাব, কেটেগৰী আছে এজ ইলেকশ্যনটো দিয়া আছে। মিনিমাম আপুনি ইয়াত এজ লিমিটটো 18 বছৰৰ পৰা যিহেতু 42 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ এজ ইলেকশ্যনো দিয়া আছে। SC আৰু STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। OBCৰ কাৰণে আছে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। PWDৰ কাৰণে আপোনাৰ 10 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। PWD যিসকল OBCত পৰে তেওঁলোকৰ 13 বছৰকৈ দিয়া আছে আৰু PWD যিসকল SC আৰু STত পৰে তেওঁলোকৰ 15 বছৰলৈকে এজ ইলেকশ্যনটো দিয়া আছে। আৰু ESM সকলৰ বাবে 3 বছৰকৈ এজ ইলেকশ্যনটো দিয়া আছে। লগতে ইয়াত এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, UR OBCৰ কাৰণে আপুনি 100 টকা পে'মেণ্ট কাটিব লাগিব। ওমেন SC ST PWD এক্স ছাৰ্ভিচমেনে ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন থ্ৰু UPI নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি অনলাইনটো পে'মেণ্টটো কৰিব পাৰিব। যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় তেনেহ'লে পোষ্টসমূহত এপ্লাই কৰি ল'ব। ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লিকেশ্যনটো কৰি ল'ব। ইয়াতে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 2 জুন 2025। যিহেতু যোৱাকালিৰ পৰা পোষ্টসমূহত এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, এতিয়াও এপ্লিকেশ্যন প্ৰক্ৰিয়াটো চলি আছে।
লাষ্ট ডেট আপোনালোকৰ 23 জুনলৈকে আছে যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব ডেট অফ কম্পিউটাৰ বেছড এক্সামিনেশ্যন যেটো আপোনালোকৰ CBE হ'ব সেইটো আপোনাৰ 24 জুলাই তাৰিখৰ পৰা 4 আগষ্টৰ তাৰিখলৈকে আপোনাৰ এক্সামটো চলি থাকিব যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কৰিব মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব